নমস্কাৰ। আজি প্ৰত্যেকজন অসমীয়াৰ বাবে এটা গৌৰৱৰ দিন। চিৰচেনেহী ভাষা জননী, আমাৰ আৱেগ, আমাৰ মাতৃভাষা অসমীয়াই স্বীকৃতি পাইছে ধ্ৰুপদী ভাষা হিচাপে। এতিয়া ভাৰতৰ ক্লাছিকেল লেংগুৱেজেছৰ যিটো কেটেগৰী, সেই বিভাগটোত সন্নিৱিষ্ট হৈছে আমাৰ মাতৃভাষা। গতিকে অত্যন্ত এটা গৌৰৱৰ দিন আৰু পলমকৈ হ'লেও, যদিও হয়তো বহু আগতেই এই স্বীকৃতি অসমীয়া ভাষাই পাব লাগিছিল, যিহেতু অসমীয়া ভাষাৰ উৎপত্তি আৰু অসমীয়া ভাষাৰ যিখিনি সমল আছে সেইখিনিক দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ, আচলতে বহু আগতেই এই স্বীকৃতি পাব লাগিছিল। কিন্তু পলমকৈ হ'লেও আমি আটাই গৌৰৱান্বিত যে আমাৰ ভাষাটোৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি পাইছে আৰু আমাৰ ভাষাটোক আমি আৰু আগলৈ আগবঢ়াই নিবলৈ আমি সুযোগ পাম। কিন্তু এইখিনিতে দুটামান কথা অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোক সকলোলৈকে মই মোৰ ফালৰ পৰা আগবঢ়াব বিচাৰিছোঁ, যিহেতু মোৰ এই পেজটোত আপোনালোকে সময়ে সময়ে দেখি আহিছে যে মই বিভিন্ন সময়ত কেৱল ইংৰাজী ভাষাটো শিকাবলৈ আপোনালোকক প্ৰচেষ্টা কৰাই নহয়, মাতৃভাষাটোৰ প্ৰতি আমাৰ যি দায়বদ্ধতা হ'ব লাগে, আমি মাতৃভাষাটো শুদ্ধকৈ ক'ব পাৰিবৰ বাবে যিখিনি অধ্যৱসায় বা যিখিনি অভ্যাস আমাৰ থাকিব লাগে, তাৰ বিষয়ে মই সদায়ে কৈ আহিছোঁ। এইখিনিতে মই পিতৃ মাতৃসকলৰ নিজৰ সন্তানৰ প্ৰতি থকা দায়িত্বখিনি মই অকণমান ক'ব বিচাৰিছোঁ। যিহেতু নতুন প্ৰজন্মৰ বহু এনেকুৱা মই পডকাষ্ট হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানত যেতিয়াই মই দেখিছোঁ যে নৱপ্ৰজন্মই অসমীয়া ভাষাটো কয়, তেতিয়া ক'ৰবাত ভাষাটো বিকৃতকৰণ কৰাৰ যিটো পৰ্যায় পাইছেগৈ, সেইটোৱে আচলতে ক'ৰবাত মনত খুব আঘাত দিয়ে। কিয়নো মই যিখিনি কথা আজি আপোনালোকৰ আগত কৈ আছোঁ বা যি ধৰণে অসমীয়া কৈছোঁ, সেই ক্ষেত্ৰত মোৰ মাতৃ বিশেষ এটা ভূমিকা আছে। মোৰ মায়ে সৰুৰে পৰা সেই সময়খিনিত যেতিয়া মই ভুলকৈ ক'ৰবাত শিকি আহিছিলোঁ লগৰ ল'ৰা ছোৱালীৰ লগত বা ভাষাটো শুদ্ধকৈ কোৱা নাছিলোঁ, মায়ে সদায় আজিও আমাক ভুল ধৰে যে এইটো কিয় এনেকৈ কৈছে, এইটো এনেকৈ নহয়, এনেকৈহে ক'বা। গতিকে মই ভাবোঁ যে প্ৰত্যেক পিতৃ মাতৃৰ এইটো এটা অত্যন্ত ডাঙৰ গধুৰ দায়িত্ব যে তেওঁলোকে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাইছে, হয়, ইংৰাজী ক'ব লাগিব, কাৰণ আমি এখন খুব জনসাধাৰণ বহুল এখন ঠাইত থাকোঁ, জনসংখ্যা য'ত বহুত বেছি। গতিকে আমি নিজৰ কৰ্মসংস্থাপনৰ কাৰণে হয়তো বিদেশলৈও যাব লাগিব, হয়তো আমি বিভিন্ন ৰাজ্যত আমি কাম কৰিবলৈ যাব লাগিব। কিছুমান এনে ৰাজ্য আছে য'ত ইংৰাজীটো খুব বেছি দৰকাৰী। গতিকে আমি ইংৰাজী ভাষাটো ক'ব পৰাটো বা ইংৰাজী ভাষাটো শিকাটো কোনো বেয়া কথা নহয় বা আমি সেইটো জানিবই লাগিব। কিন্তু তাৰ মূল্য এইটো হ'ব নালাগিব যে আমি নিজৰ মাতৃভাষাটো ক'ব নাজানো শুদ্ধকৈ, আমি লিখিব নাজানো শুদ্ধকৈ। গতিকে আমাৰ অস্তিত্ব থাকিল ক'ত? আনৰ ভাষাটো, আনৰ সংস্কৃতিক আঁকোৱালি লোৱাটো খুব ভাল কথা। এইটো হৈছে আমাৰ সামাজিক এটা উত্তৰণ বুলি মই ক'ম, য'ত আমি আনৰ পৰা দুটা ভাল কথা শিকিছোঁ, আনৰ ভাষা এটা আমি আঁকোৱালি লৈছোঁ, যাতে আমি আমাৰ নিজৰ ভৱিষ্যতটো আমি সুন্দৰ কৰিব পাৰোঁ। কিন্তু তাৰ পৰিণতিত আমি নিজৰ মাতৃভাষাটো যদি একেবাৰে তথৈবচ কৰোঁ, যদি আমাৰ মাতৃভাষাটো ক'বই আমি নাজানো, সেইটো কেনেকুৱা এটা ডাঙৰ লজ্জাজনক কথা হ'ব। গতিকে মই প্ৰত্যেকজন পিতৃ মাতৃলৈ, প্ৰত্যেক অভিভাৱকলৈ মোৰ এটা কাতৰ অনুৰোধ যে নৱপ্ৰজন্মক শুদ্ধ উচ্চাৰণ লগতে শুদ্ধ শব্দ ক'ত আমি ব্যৱহাৰ কৰিব লাগে, কথনশৈলী, অসমীয়া ভাষাটোৰ যি এটা গাম্ভীৰ্য আছে, সেই গাম্ভীৰ্যখিনি বজাই যাতে আমি কথা ক'ব পাৰোঁ, কথিত হওক বা লিখিত হওক, তাত কিছু আমাৰ নিজৰ সুকীয়া ঠাঁচ জেগাভেদে থাকে, ঠাইভেদে থাকে। কিন্তু সেইবুলি আমি আমাৰ ভাষাটোক বিকৃতকৰণ কৰিব নোৱাৰোঁ। কাৰণ প্ৰত্যেকজন অসমীয়াৰ বাবে মই ভাবোঁ যে অসমীয়া ভাষাটোৰ যি এক লালিত্যপূৰ্ণ যি এক সুভাষ আছে, সেয়া হয়তো কোনো আন ভাষাত নাই বুলি মই ভাবোঁ। আৰু প্ৰত্যেকজন ব্যক্তিৰ বাবে নিজৰ মাতৃভাষাটো পৰিচয় স্বৰূপ। আমাৰ পৰিচয়েই হৈছে আমাৰ মাতৃভাষাটো। গতিকে যদি আমি আমাৰ মাতৃভাষাটো নাজানো, যদি আমি আমাৰ নিজৰ চাদৰ মেখেলাযোৰ চিনি নাপাওঁ, আমি আন সাজ পোছাক আমি পিন্ধিম, কিন্তু সেইবুলি আমি যদি কওঁ যে মই মেখেলা চাদৰযোৰ পিন্ধিব নাজানো বা মই চুৰিয়াখন পিন্ধিব নাজানো, সেইটো এটা অত্যন্ত লজ্জাজনক কথা। গতিকে আমি ইংৰাজী ক'ব জানিব লাগিব, আমি শুদ্ধকৈ ক'ব জানিব লাগিব, কিন্তু তাৰ আগতে আমি আমাৰ মাতৃভাষাটো আয়ত্ত কৰিবই লাগিব। সেইটো আচলতে এটা আভিজাত্য নহয়, সেইটো এটা আমাৰ বাবে, আমি যেনেকৈ ভাত খাওঁ, আমি যেনেকৈ কিছুমান কাম আমি সচৰাচৰ সদায় কৰোঁ, ঠিক তেনেধৰণে আমি আমাৰ মাতৃভাষাটো আমি সদায় কওঁ। কিন্তু কোৱাৰ পাছতো আমি ইমান ভুলকৈ ক'বলৈ আৰম্ভ কৰাৰ কাৰণে
সেই শুধৰণিখিনি কোনোবাই কৰি নিদিয়াৰ কাৰণে আমি সেই ভাষাটোক তেনেকুৱাই কৰি পেলাইছোঁ গতিকে বহু সময়ত মই লক্ষ্য কৰিছোঁ যে আজিৰ প্ৰজন্মৰ যিসকল বিশেষকৈ ল'ৰা ছোৱালী আছে উঠি অহা প্ৰজন্ম আছে তেওঁলোকে এটা বাক্যত 5টা যদি অসমীয়া শব্দ প্ৰয়োগ কৰিছে তাৰ 10টা কিন্তু ইংৰাজী প্ৰয়োগ কৰিব তেনেধৰণৰ এটা পৰিস্থিতি আহি পৰিছে কাৰণ হয়তো তেওঁলোকৰ শব্দকোষ ইমানেই ঠুনুকা হৈ পৰিছে যে হয়তো শব্দ তেওঁলোকে বিচাৰিয়ে পোৱা নাই যে এটা সম্পূৰ্ণ ইংৰাজী অসমীয়া বাক্য ক'বৰ বাবে ইংৰাজী শব্দ নোহোৱাকৈ এটা অসমীয়া বাক্য কোৱাটো তেওঁলোকৰ কাৰণে অসম্ভৱ হৈ পৰিছে গতিকে এইটো এটা অত্যন্ত পৰিতাপৰ বিষয় আৰু মই প্ৰত্যেক বিদ্যালয়তে যিবোৰ বিদ্যালয়ত সৰ্বসাধাৰণতে ইংৰাজীটো মানে কথা পাতিবই লাগে তাত কনভেন্ট স্কুলছ হওক বা যিমান আন ধৰণৰ আমাৰ প্ৰাইভেট স্কুল আছে বিদ্যালয় আছে তাত আমি সাধাৰণতে কি দেখোঁ ইংৰাজীটো বাধ্যতামূলক তাত ইংৰাজী ক'বই লাগিব ঠিক তেনেধৰণে আমি আমাৰ ঘৰত কিয় এইটো বাধ্যতামূলক নকৰোঁ ল'ৰা ছোৱালী আজি বহু সময়ত মই দেখিছোঁ একেবাৰে সৰুৰে পৰা কাৰ্টুন চায় আৰু তেওঁলোকে কাৰ্টুনবিলাকৰ পৰা আয়ত্ত কৰি খুব ধুনীয়া ইংৰাজী কয় আৰু খুব ধুনীয়া হিন্দী কয় কিন্তু পিতৃ মাতৃয়ে এইটো কথা পাহৰি যায় যে এই আৰম্ভণিৰ সময়ছোৱা যেতিয়া ল'ৰা ছোৱালী বাঢ়ি আহে যেতিয়া তেওঁলোকৰ 2-3 বছৰৰ পৰা সেই সময়খিনিত তেওঁলোকে ভাষা এটা শিকে আৰু সেই সময়ছোৱাত তেওঁলোকে যদি নিজৰ মাতৃভাষাটো নিশিকে তেতিয়াহ'লে পিছৰ পৰ্যায়ত মাতৃভাষাটো কেতিয়াও মাতৃভাষাৰ ধৰণত তেওঁলোকে শিকিব নোৱাৰে আন ভাষা এটা আলমতহে শিকিব লাগিব কাৰণ ইতিমধ্যে তেওঁলোকে ইংৰাজী বা হিন্দী শিকিছেই গতিকে সেইকাৰণে তাৰ অসমীয়া শিকাৰ যিটো আমাৰ পদ্ধতি হ'ব একেবাৰে এনেকুৱা হ'ব যে 3টা 4টা এনেকৈ মিলাই মিলাই খিচিৰি প্ৰকাৰত তেওঁলোকে ভাষাটো ক'ব কিন্তু মই বহু সময়ত এটা কথা দেখি মই খুব আনন্দিত হওঁ যে বিদেশত যিসকল আমাৰ অসমীয়া আছে যিসকল অসমীয়া বসবাস কৰি আছে তেওঁলোকে কিন্তু নিজৰ সন্তানক খুব সুন্দৰকৈ অসমীয়া ভাষাটো শিকাইছে আৰু তেওঁলোকে ক'বও পাৰে ইংৰাজীৰ লগে লগে তেওঁলোকে অসমীয়াও কিন্তু খুব সুন্দৰকৈ ক'ব পাৰে কাৰণ মই বহু এনেকুৱা মোৰ নিজৰ পৰিয়ালৰ লোক আছে তেওঁলোকক দেখিছোঁ তেওঁলোকে নিজৰ সন্তানক আৰু লগতে নিজেও খুব সুন্দৰকৈ মানে ইয়াৰ অনুশীলন কৰে নিজৰ ভাষাটোৰ অনুশীলন কৰে আৰু সেইটো সঁচাকৈ এটা গৌৰৱৰ কথা আৰু মই আশা কৰিছোঁ অসমত থকা প্ৰত্যেকজন অসমীয়াই নিজৰ সন্তানক আৰু নিজেও সচেতন হ'ব যাতে অসমীয়া ভাষাটো সুন্দৰকৈ শুদ্ধকৈ আৰু সাৱলীলকৈ যাতে ক'ব পাৰে আৰু আমি যাতে আমাৰ নিজৰ ভাষাটোক লৈ গৌৰৱ কৰিব পাৰোঁ আমাৰ ভাষাটোৱে আমাৰ অস্তিত্ব জীয়াই ৰাখিব গতিকে আমি আমাৰ অস্তিত্বটোক কেতিয়াও হেৰাই যাবলৈ দিব নোৱাৰোঁ তাৰ বাবে মই আহ্বান কৰিম আপোনালোক সকলোৱে দৃঢ় প্ৰতিজ্ঞ হওক কাৰণ যেনেকুৱা ধৰণৰ স্বীকৃতিয়ে লাগিলে আমাৰ ভাষাটোৱে নাপাওক কিয় কিন্তু আমি নিজে যদি এই ভাষাৰ অনুশীলন শুদ্ধকৈ নকৰোঁ তেতিয়াহ'লে উঠি অহা প্ৰজন্মই কেতিয়াও শুদ্ধকৈ ভাষাটো ক'বলৈ উদগনি নাপাব গতিকে ইংৰাজী অসমীয়া এই দুয়োটা কথা আচলতে একেবাৰে পৃথক কথা কিন্তু তথাপি ইয়াত এটাই মূল কথা মই ক'ম যি ব্যক্তিয়ে নিজৰ মাতৃভাষা শুদ্ধকৈ ক'ব নোৱাৰে তেওঁ পৃথিৱীৰ আন কোনো ভাষাই ক'ব নোৱাৰে গতিকে যদি আপুনি মাতৃভাষাটো শুদ্ধকৈ ক'বলৈ শিকি লয় মই ভাবোঁ যে আপুনি পৃথিৱীৰ যিকোনো ভাষাই ক'ব পাৰিব গতিকে প্ৰথমতে নিজৰ মাতৃভাষাটো সুন্দৰকৈ ক'বলৈ শিকক আৰু তাৰ পাছত আপোনালোকে প্ৰত্যেকটো ভাষাই ক'বলৈ আপোনাৰ নিজৰ ওচৰতে সেই সম্বলটো আহি যাব কাৰণ এটা বস্তু যেতিয়া আমি শুদ্ধকৈ ক'ব পৰা হওঁ তেতিয়াহে আন এটা বস্তু আমি শুদ্ধকৈ ক'ব পাৰিম নহ'লে আমি সদায় এফালে এটা কয় যে দুখন নাও দুটা ভৰি বুলি ঠিক তেনেধৰণৰ এটা পৰিস্থিতি হ'ব গতিকে আৰু দীঘলীয়া নকৰোঁ মই পুনৰবাৰ কেৱল অসমীয়া বুলি কোৱাৰ সংজ্ঞাটো আচলতে ভুল হ'ব যে যিসকলে অসমীয়া ভাষাটো শুদ্ধকৈ কয় প্ৰত্যেকজন ব্যক্তিলৈ আচলতে আজিৰ দিনটো এটা গৌৰৱৰ দিন কেৱল এনেকুৱা নহয় যে কেৱল অসমত থকা বা অসমত জন্মগ্ৰহণ কৰা সকলেহে অসমৰ এই ভাষাটোৱে স্বীকৃতি বা অসমীয়া ভাষাটোৱে স্বীকৃতি পোৱাৰ কাৰণে গৌৰৱান্বিত হ'ব প্ৰত্যেকজন ব্যক্তি যি সহৃদয়ে অসমীয়া ভাষাটো সুন্দৰকৈ অনুশীলন কৰি আহিছে তেওঁলোকলৈ মই পুনৰবাৰ শ্যামলী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এইদৰে আমাৰ ভাষাটোৱে পৃথিৱী জিনি থাকক আমাৰ চিনাকি সদায় বৰ্তি থাকক আজিলৈ আহিছোঁ ধন্যবাদ নমস্কাৰ